মাৰ্ঘেৰিটাৰ টিককোত নাট ভাওনাৰ আখৰাত ব্যস্ত একাংশ যুৱক যুৱতী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি নাট ভাওনা। গুৰুজনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নাট ভাওনাৰ আখৰাত ব্যস্ত হৈ পৰিছে একাংশ যুৱক যুৱতী। টিকক ৰাজহুৱা নামঘৰৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে। ১৪ জুনত এদিনীয়াকৈ অনুষ্ঠিত হ'ব এই অনুষ্ঠান। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, নাম প্ৰসংগ আদিৰ লগতে পৰিৱেশিত হ'ব এখনি মহাপুৰুষীয়া নাট। লিডু, বৰগোলাই আৰু মাৰ্ঘেৰিটা অঞ্চলৰ যুৱক যুৱতীসকলৰ দ্বাৰা পৰিৱেশিত হ'ব শনিৰ দেৱত্ব প্ৰাপ্তি, গণেশৰ জন্ম কাহিনী, গজাসুৰৰ মুক্তিলাভ নামৰ নাট ভাওনা। সেয়ে ব্যস্ত হৈ পৰিছে নাট ভাওনাৰ আখৰাত এইসকল যুৱক যুৱতী। নাট ভাওনাখনৰ এক উল্লেখনীয় দিশ হ'ল বিভিন্ন জাতি জনগোষ্ঠীৰ যুৱক যুৱতীৰ অংশগ্ৰহণ। উদ্যোক্তাসকলে ৰাইজৰ সহযোগিতা কামনা কৰিছে। লিডু এখনি ক্ষুদ্ৰ ঔদ্যোগিক চহৰ আৰু লিডুৰ নিচেই কাষত লাগিছে পাটকাই পাহাৰ আৰু পাটকাই পাদদেশত অৱস্থিত লিডুৰ টিকক কলৰী আৰু টিকক কলৰীত অৱস্থিত এই টিকক ৰাজহুৱা নামঘৰটি 1927 চনত স্থাপিত কৰা হৈছিল। কৰ্মসূত্ৰে অহা বিভিন্ন ঠাইৰ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা কৰ্মসূত্ৰে অহা কেইজনমান মুষ্টিমেয় ব্যক্তিৰ প্ৰচেষ্টাত আৰু সেই নামঘৰটি বৰ্তমান ভূপালী বৰ্ষ অতিক্ৰম কৰি বৰ্তমান 38 সংখ্যক প্ৰতিষ্ঠা দিৱসত উপনীত হৈছে আৰু 38 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এভাগী মহাপুৰুষীয়া নাট প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। অহা 14 জুন অৰ্থাৎ 30 জেঠ তাৰিখে যিহেতু এই টিকক ৰাজহুৱা নামঘৰটিৰ প্ৰতিষ্ঠা দিৱসৰ দিন আৰু সেইবাবে শনিৰ দেৱত্ব প্ৰাপ্তি, গণেশৰ জন্ম কাহিনী আৰু গজাসুৰৰ মুক্তিলাভ নাটভাগি মঞ্চস্থ কৰিবলৈ সংকল্প লোৱা হৈছে আৰু তদুপলক্ষে সেইধৰণে মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপৰ্ট, এনি পলিটিকেল।